तिताबर में कांग्रेस द्वारा आयोजित समय परिवर्तन कार्यक्रम में असम प्रदेश कांग्रेस कमेटी के अध्यक्ष गौरव गोगोई ने भाग लिया और राज्य सरकार पर जमकर निशाना साधा। कार्यक्रम को संबोधित करते हुए गौरव गोगोई ने कहा कि इस अभियान के माध्यम से कांग्रेस मुख्यमंत्री की कथित घृणा की राजनीति के विरुद्ध एक नए और बेहतर असम के निर्माण का संकल्प लेकर आगे बढ़ रही है। उन्होंने कहा कि समाज में आपसी सौहार्द और मानवतावाद को मजबूत करना कांग्रेस का उद्देश्य है। उन्होंने ये भी कहा कि मुख्यमंत्री के द्वारा दिए गए कथित घृणात्मक बयानों के कारण ही उच्च न्यायालय से नोटिस जारी हुआ, जो असम के लिए अत्यंत शर्मनाक स्थिति है। अगर मुख्यमंत्री राज्य में घृणा फैलाना चाहते हैं तो हमारी जिम्मेदारी है कि हम असम में घृणा के स्थान पर मानवता और भाईचारे का वातावरण स्थापित करें। राइजोर दल के साथ संभावित गठबंधन के प्रश्न पर गौरव गोगोई ने कहा कि पहले भी इसकी संभावना थी, अभी भी है और भविष्य में भी बनी रहेगी। उन्होंने आशा जताई कि केंद्रीय नेतृत्व के द्वारा दिया गया प्रस्ताव राइजोर दल स्वीकार करेगा। रोजलीना तिर्की के पार्टी छोड़ने के संबंध में उन्होंने कहा कि बिना पूरी जानकारी और स्पष्टीकरण के लिए समाचार प्रकाशित करना पत्रकारिता के सिद्धांतों के विरुद्ध है। कार्यक्रम में असम विधानसभा के नेता प्रतिपक्ष देवव्रत सैकिया, वरिष्ठ कांग्रेस नेता रिपुन बोरा सहित कई अन्य कांग्रेस नेता और कार्यकर्ता उपस्थित रहे। जोरहाट से जितेंद्र सोमानी की रिपोर्ट। और जिखिनि कोनोबा एजने কৈছিলে যে চামুচেৰে দি বেলচাৰে খান্দিছে, সেইটো কালিয়ে প্ৰমাণ হ'ল যেতিয়া মাটি খাজনা ইমান বঢ়াই দিলে। আমাৰ কৃষকসকলে কেনেকৈ কি কৰিব পাৰিব? কৃষকৰ যি উৎপাদন, এই উৎপাদনৰ কাৰণে দুগুণ মূল্য পাব বুলি কৈছিলে ব্যয়ৰ, সেইখিনিও নহ'ল। এই গতিকে এইবিলাক নিৰ্বাচনী প্ৰতিশ্ৰুতিবিলাক অমিত শ্বাহৰ ভাষাত ক'বলৈ গ'লে অসমৰ ৰাইজৰ ওপৰত জুমলা জাপি দিলে। আৰু আমাৰতো বিদেশী সমস্যা সমাধানেই নহ'ল, বান খহনীয়া সমস্যা সমাধান নহ'ল, নিবনুৱা সমস্যা সমাধান নহ'ল। অসমৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত কাম কৰিবলৈ গৈ মৃত্যুমুখত পৰিলে তেওঁলোকক চৰকাৰীভাৱে শ্ৰদ্ধাঞ্জলি দিয়াৰ ব্যৱস্থা কৰিছিলে, যিটো হ'ল আপোনাৰ শ্ৰদ্ধাঞ্জলি স্কিম ডেড বডি অনা, কিন্তু নিয়োগ নাই। সেই গতিকে এইবিলাকৰ বিৰুদ্ধে ৰাইজৰ মনৰ ক্ষোভখিনি আমাৰ কংগ্ৰেছৰ যোগেদি আমাৰ প্ৰচেষ্টা অব্যাহত আছে। নিশ্চিতভাৱে আমি সহযোগ কৰিবলৈ ভাল পাম। সময় পৰিৱৰ্তনৰ যাত্ৰা, মাটি বচাওঁ জাতি বচাওঁ যাত্ৰা, ই অলৰেডি সাংঘাতিক ধৰণে অসমত এটা ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিছে। কাৰণ এই যাত্ৰাৰ আমাৰ উদ্দেশ্য আছিলে যে এই যাত্ৰাৰ যোগেদি বিজেপিয়ে যিটো অসমত সন্ত্ৰাস সৃষ্টি কৰিছে, চাৰিওফালে ভয় ভাবুকি যিটো সৃষ্টি কৰিছে, চাৰিওফালে যিটো ঘৃণা আৰু বিভাজনৰ ৰাজনীতি বিজেপিয়ে সৃষ্টি কৰিছে, এই গোটেইবিলাক চাৰিওফালে বিজেপিয়ে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতিৰ সৃষ্টি কৰিছে, চাৰিওফালে বিজেপিয়ে যিটো চিণ্ডিকেটৰ ৰাজনীতি সৃষ্টি কৰিছে, এই গোটেইবিলাকৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে। কিন্তু ৰাইজৰ সাহস নাই, ৰাইজে ভয় কৰে। গতিকে গৌৰৱ গগৈৰ নেতৃত্বত আমি যেতিয়া এই যাত্ৰা উলিয়াইছোঁ, সকলো ৰাইজৰ সাহস হৈছে, ৰাইজৰ মনোবল বাঢ়ি আহিছে, আমাৰ কৰ্মীৰ মনোবল বাঢ়ি আহিছে। আৰু সেইকাৰণে ইয়াতো আপোনালোকে আজি নিজে স্বচক্ষুৰে দেখিলে। আজিৰ তাৰিখত গুৱাহাটী হাইকোৰ্টে মুখ্যমন্ত্ৰীক জাননী দিছে ঘৃণামূলক বক্তৃতা দিয়াৰ বাবে। আজি প্ৰদেশৰ মুৰব্বী, তেওঁক আমাক সকলোকে আইন শিকাব লাগে, নৱপ্ৰজন্মৰ মাজত আদৰ্শ হিচাপে নিজৰ পৰিচয় দিব লাগে। কিন্তু বাৰম্বাৰ বিভিন্ন সময়ত সুপ্ৰিম কোৰ্টৰ কেতিয়াবা গুৱাহাটী হাইকোৰ্টৰ পৰা তেওঁক আইন উলংঘনৰ বাবে বিভিন্ন সময়ত তেওঁলোকক জাননী দিয়া গৈছে। এনেকুৱা অসমৰ ভিতৰত আমি বাৰম্বাৰ উদাহৰণ পাইছোঁ যে কিয় তেওঁ মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহা উপযোগ্য ব্যক্তি নহয়। আৰু সেইকাৰণে এই সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি মানুহৰ মাজত নতুন বৰ অসমৰ কল্পনা কৰি যি অসমত আমাৰ অসমীয়া সংস্কৃতি পৰম্পৰা ধৰি আমি অসমৰ বাস্তৱ উন্নয়নৰ বাবে চিন্তা কৰিব পাৰোঁ, সেয়ে সংকল্প লৈ আমি আগবাঢ়ি গৈছোঁ। দলৰ প্ৰতি তেওঁলোকৰ আৱেগ থকাটো স্বাভাৱিক, আৰু দলৰ নেতৃত্বৰ ওচৰত যদি নিজৰ ক্ষোভ প্ৰকাশ নকৰিব, নহ'লে তেতিয়াহ'লে ক'ত কৰিব? তো নিশ্চয়, আৰু আমাৰো কৰ্তব্য যে তেওঁলোকৰ কথাবোৰ শুনা, আৰু আমিও কথা দিছোঁ যে তেওঁলোকৰ মনোবল আমি দুৰ্বল হ'বলৈ নিদিওঁ। কংগ্ৰেছ দল সবল হ'লেহে আমি বিভিন্ন সমষ্টিত আমি জিকিব পাৰিম বা জিকাব পাৰিম। কিন্তু কংগ্ৰেছ দল যদি মানসিকভাৱে যদি আমি পিছ পৰি যাওঁ, আমি কাকো সমৰ্থনো কৰিব নোৱাৰিম। তো সেইকাৰণে আজিৰ তাৰিখত আমি কংগ্ৰেছৰ বিভিন্ন কৰ্মীখিনিক লগ পাই আছোঁ, আৰু তেওঁলোকৰ যে দলৰ প্ৰতি যে কষ্ট কৰিছে, সেই কষ্ট কৰা प्रमाण आमी তেওঁলোকৰ আবেগৰ ভিতৰত দেখা পাইছো। सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और पाएं आपके क्षेत्र से जुड़ी हर एक खबर।